শোণিতপুৰৰ ৰঙাপাৰা চহৰ অঞ্চলত থকা বহু মূল্যৱান ভূমি প্ৰায় ৪৫ বছৰ পূৰ্বে এক ধৰ্মীয় অনুষ্ঠানক দান কৰিছিল তেজপুৰ তথা ৰাজ্যখনৰ এজন বিশিষ্ট ব্যক্তিয়ে। বৰ্তমান হিচাপত কোটি টকাৰ অধিক মূল্যৰ এই ভূমি দান কৰোঁতা সেইজন বিশিষ্ট লোকৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপেই দাতাজনৰ স্মৃতি সেই স্থানত ৰক্ষা কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় লোকে। উল্লেখ্য যে ৰঙাপাৰাত থকা আটকধুনীয়া আৰু এক বৃহৎ চৌহদত স্থাপন হৈ আছে সৎসংগ বিহাৰ। বহু সংখ্যক ভক্তৰে সমৃদ্ধ ৰঙাপাৰাৰ এই সৎসংগ মন্দিৰটো সংস্থাপিত হৈ আছে 4 কোঠা 16 লেচা মাটিত। বৰ্তমান সদৃশ্য মন্দিৰ প্ৰৱেশদ্বাৰ আৰু চাৰিওদিশে পকী দেৱালেৰে আবৃষ্ট এই মন্দিৰৰ বাবে এই মূল্যৱান ভূমি ৪৫ বছৰৰ পূৰ্বে ১৯৭৭ চনৰ ৪ ফেব্ৰুৱাৰীত আগবঢ়াইছিল এজন সমাজকৰ্মী তথা প্ৰাক্তন সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই। শ্ৰী সুভাষ চন্দ্ৰ মণ্ডল, ৰাঙাপাৰাৰ স্থায়ী নিবাসী। মই সৎসংগ যে স্বৰ্গীয় পূৰ্ণনাৰায়ণ সিংদেৱ যে এইটো মাটিটো বহুত কম হেৰিত কৰিছিল, সৎসংগ মন্দিৰ বনোৱাৰ কাৰণে দান কৰি গৈছে, এইটো মই ভালদৰে জানো। আৰু পূৰ্ণনাৰায়ণ সিঙৰ আৰু কথা ক'ব লগা নাই। মই সিন্স 1968ৰ পৰা মই তেতিয়া সৰু আছিলোঁ যদিও মই ভালদৰে জানো। তেখেতে আমাৰ ৰেলৰ ইউনিয়নৰ লগতো জড়িত আছিল, বহুত মহান মানুহ আছিল। আমাৰ হিচাপত তেখেতে বহুত ভাল মানুহ আছিল, বহুত ভাল মানুহ ৰাইজৰ কাৰণে কৰি গৈছে। তেখেতে একবাৰ MP হৈছিল জনতা দলৰ। MP হওঁতেও আমি ভালদৰে জানো আৰু আমি বহুত সৰুৰ পৰা তেখেতক জানো। তেখেতৰ দান ধ্যান কৰি সিংহ পুৰুষ হিচাপে তেখেতে বহুত দান কৰিছে, বহুত দান কৰিছে। আচ্ছা, আপুনি সৎসংগৰ মন্দিৰৰ মাটিটো একচুৱেল পূৰ্ণনাৰায়ণ সিংদেৱৰ আছিল। তেখেতে এইটো বহুত কম হেৰিত সৎসংগ মন্দিৰক দান কৰি গৈছে। সিন্স 1979ত দান কৰিছে, এইটো মই জানামতে। তেতিয়া মই এইখিনি মই জানো ভালদৰে। ৰাঙাপাৰাৰ ৰাইজ বুলি নহয়, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বহুত জাগাৰ পৰাই তেখেতৰ বহুত সন্মান আছে। এতিয়ালৈকে তেখেতক বহুত মানুহে শ্ৰদ্ধা কৰে। ৰাঙাপাৰা ৰাইজতো বিশেষ কৰি নিউজ ডেস্ক ৰিপোৰ্ট মহাজাতি 24 লাইভ। চিভিলৰ এই সৎসংগৰ মানুহবিলাকে তেখেতক বহুত ৰেচপেক্ট কৰি থাকে।